প্ৰকাশিত বাক্যৰ আৰম্ভণিতে তৃতীয় ঈশ্বৰৰ ছবি এখন আমি কেনেদৰে দেখো আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা লোৱা হে পাপৰ কালিমা লগা যিখনি ধৰণি পাপৰ কালিমা লগা যিখনি ধৰণি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি পাপী নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ এটা চমু পৰিচয় আগবঢ়োৱা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি আগবঢ়োৱা আলোচনা শুনিবলৈ পাম আমি প্ৰকাশিত বাক্যৰ ভৱিষ্যতবাণী ব্যাখ্যাটো গ্ৰহণ কৰো আৰু সেইটোৱে আমি শ্ৰোতা দৰ্শকসকলৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছো এই ব্যাখ্যামতে প্ৰকাশিত বাক্যৰ পুস্তকখন মূলতঃ ভৱিষ্যতবাণীমূলক আৰম্ভণিতে পাওঁ গৌৰৱান্বিত খ্ৰীষ্টৰ প্ৰকাশ তাৰ পিছত মণ্ডলীক আমাৰ সন্মুখলৈ অনা হয় আৰু মণ্ডলীৰ ইতিহাস আমাক দিয়া হয় তাৰ পিছত তৃতীয় অধ্যায়ৰ শেষত মণ্ডলী স্বৰ্গলৈ যায় আৰু আমি ইয়াক আৰু মণ্ডলী হিচাপে নহয় কিন্তু খ্ৰীষ্টৰ সৈতে পৃথিৱীলৈ আহিবলগীয়া কইনা হিচাপে দেখিবলৈ পাওঁ যেতিয়া তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আহিব আদি পুস্তকত পৃথিৱীখন সৃষ্টি কৰা হৈছিল প্ৰকাশিত বাক্যত পুৰণি পৃথিৱীখন লুপ্ত হৈ যায় আদি পুস্তকত সূৰ্যই দিনটো শাসন কৰিব লাগিছিল প্ৰকাশিত বাক্যত সূৰ্যৰ প্ৰয়োজন নোহোৱা হয় আদি পুস্তকত আন্ধাৰক ৰাতি বুলি কোৱা হৈছিল প্ৰকাশিত বাক্যত তাত কোনো ৰাতি নাই বুলি কোৱা হৈছে আদি পুস্তকত পাপৰ প্ৰৱেশ আছিল
প্ৰকাশিত বাক্যত পাপৰ বিলুপ্তি। আদি পুস্তকত অভিশাপ দিয়া হৈছিল, প্ৰকাশিত বাক্যত অভিশাপ নোহোৱা হৈছে। আদি পুস্তকত মৃত্যুৰ বাবে, প্ৰকাশিত বাক্যত মৃত্যুৰ বিলুপ্তি। এনেদৰে প্ৰকাশিত বাক্যই দেখুৱাইছে ঈশ্বৰে তেওঁৰ বিশ্ব ব্ৰহ্মাণ্ড আৰু তেওঁৰ সৃষ্টিৰ সৈতে কি কৰিবলৈ ওলাইছে। প্ৰকাশিত বাক্যৰ প্ৰথমটো ভাগত আমি খ্ৰীষ্টৰ ব্যক্তিত্ব দেখিবলৈ পাওঁ। আমি খ্ৰীষ্টক তেওঁৰ মহিমা আৰু তেওঁৰ মণ্ডলীৰ দায়িত্বত থকা মহান মহাপুৰোহিত হিচাপে তেওঁৰ মহিমা আৰু পদত আমি দেখিবলৈ পাওঁ। শুভবাৰ্তা কেইখনত আমি তেওঁক অতি নম্ৰ আৰু ক্ৰুচত মৃত্যুবৰণ কৰা দেখিবলৈ পাওঁ। প্ৰকাশিত বাক্য পুস্তকত তেওঁ তেনেকুৱা নহয়। তেওঁ এতিয়াও ঈশ্বৰৰ মেৰ পোৱালী। কিন্তু আমি সেই মেৰ পোৱালীৰ ক্ৰোধ দেখিবলৈ পাওঁ, যাৰ আগত গোটেই পৃথিৱীখন ভয়ত কঁপিব। সমগ্ৰ বাইবেলৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰভু যীশুখ্ৰীষ্ট। যিহেতু খ্ৰীষ্ট ঈশ্বৰ, তেওঁৱেই ঈশ্বৰৰ সমগ্ৰ বাক্য পৰিপূৰ্ণ কৰোতা। এই কথা বাইবেলৰ আন যিকোনো পুস্তকতকৈ প্ৰকাশিত বাক্যত বেছিকৈ মনত ৰখা প্ৰয়োজন। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা দুটা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ এটা পৰিচয় আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই পুস্তকৰ প্ৰথম অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। এই প্ৰকাশিত বাক্য পুস্তকৰ প্ৰথমটো অংশত আমি দেখা পাওঁ প্ৰভু যীশুখ্ৰীষ্টৰ ব্যক্তিত্বৰ কথা। প্ৰভু যীশুক আমি পাওঁ গৌৰৱময় অৱস্থাত, মহাপুৰোহিত ৰূপত। তেওঁৰ বিশ্বাসীসকলৰ অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ গৰাকী হিচাপে। তেওঁক সকলোৰে নিয়ন্ত্ৰণকৰ্তা ৰূপত আমি দেখিবলৈ পাওঁ। শুভবাৰ্তা কেইখনত আমি প্ৰভু যীশুক পাওঁ অতি নম্ৰ, মৃদুভাষী, দুখীয়া অৱস্থাত, মানুহৰ দ্বাৰা লাঞ্ছিত, অপমানিত হৈ ক্ৰুচত মৃত্যুবৰণ কৰা ৰূপত। তেওঁ নিজকে তেওঁৰ শত্ৰুবোৰৰ হাতত অপমানিত হ'বলৈ এৰি দিছিল। কিন্তু প্ৰকাশিত বাক্যত প্ৰভু যীশু তেনে ৰূপত নাই। তেওঁ সকলোৰে নিয়ন্ত্ৰণকৰ্তা ৰূপতহে আমি পাওঁ। তেওঁ জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালী। কিন্তু ইয়াত আমি দেখিবলৈ পাওঁ মেৰ পোৱালীৰ প্ৰচণ্ড ক্ৰোধ, জগতক কম্পমান কৰা ক্ৰোধ। গোটেই বাইবেলখনৰেই আচলতে মুখ্য বিষয়টো হৈছে প্ৰভু যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্ট যিহেতু ঈশ্বৰৰ সম্পূৰ্ণ বাক্যৰ দিগন্ত তেওঁৱেই আগুৰি থাকে। প্ৰকাশিত বাক্য পুস্তকখন অধ্যয়ন কৰোঁতে আমি এই কথাটো বিশেষভাৱে মনত ৰাখিবই লাগিব। আনকি শুভবাৰ্তাকেইখন অধ্যয়ন কৰোঁতে যিমান, তাতকৈ বেছিকৈ এই কথাটো আমি মনত ৰাখিব লাগে। এই প্ৰকাশিত বাক্য পুস্তকখন অধ্যয়ন কৰোঁতে প্ৰভু যীশুৱে কি কৰিলে, এতিয়া কি কৰি আছে আৰু ভৱিষ্যতেনো কি কৰিব, সেই কথাই আমি বাইবেলত পাওঁ। আৰু প্ৰকাশিত বাক্যত বিশেষকৈ প্ৰভু যীশুৱে কি কৰি আছে আৰু কি কৰিব, সেই কথা গুৰুত্ব দি কোৱা হৈছে। আমি সেই কথা মনত ৰখা উচিত। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? পাঠ কৰি দিছোঁ। প্ৰকাশিত বাক্য প্ৰথম অধ্যায় প্ৰথম পদ। এনেদৰে লিখা আছে, অলপতে যি যি ঘটিব লাগে তাক যীশুখ্ৰীষ্টে তেওঁৰ দাসবিলাকক দেখুৱাবৰ কাৰণে ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য এই। ইয়াক তেওঁ নিজ দূতৰ দ্বাৰাই পঠাই নিজ দাস যোহনক জনালে। এই প্ৰকাশিত বাক্য পুস্তকখনৰ ইংৰাজী নামটো হৈছে ৰিভিলেশ্যন। ইয়াত আমি এটা বিশেষ কথা মন কৰা উচিত যে এইটো একবচনহে, বহু বচন নহয়। এবাৰ এজন ডাঙৰ প্ৰফেচাৰ আহি এজন বাইবেল শিক্ষকক কৈছিল, আপুনি ৰিভিলেশ্যনছৰ বিষয়ে একো নাজানে। তেতিয়া সেই বাইবেল শিক্ষকজনে উত্তৰ দিছিল, আপুনি ঠিকেই কৈছে, মই ৰিভিলেশ্যনছৰ বিষয়ে একো নাজানো। কিন্তু ৰিভিলেশ্যনছ বুলি কোনো পুস্তক মই বাইবেলততো পোৱা নাই। সেই প্ৰফেচাৰজন আচৰিত হৈছিল। কিন্তু যেতিয়া দেখিলে যে পুস্তকখনৰ নাম ৰিভিলেশ্যনহে, ৰিভিলেশ্যনছ নহয়, তেতিয়া তেওঁ খুব লাজ পালে। ইয়াৰ মূল গ্ৰীক শব্দটো হৈছে এপ'কালিপছুছ, অৰ্থাৎ ঢাকনি আঁতৰাই দিয়া।
আঁৰ কাপোৰ গুচাই দিয়া, প্ৰকাশ কৰা। যীশুখ্ৰীষ্টৰ প্ৰকাশ। অলপতে যি যি ঘটিব লাগে তাক যীশুখ্ৰীষ্টে তেওঁৰ দাসবিলাকক দেখুৱাবৰ কাৰণে। এই প্ৰকাশিত বাক্যৰ শেষৰ অধ্যায়ত আমি পাওঁ যে জোহনক এই ভাৱবাণীবোৰ চাব মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ হৈছে, এই বুলি কোৱা হৈছে। গতিকে এই পুস্তকখন চাব মাৰি বন্ধ কৰি থোৱা পুস্তক নহয়। এইখন খোলা পুস্তক আৰু আমি বুজিবৰ কাৰণে আমালৈ দিয়া পুস্তক। কিন্তু এই কথাটো দানিয়েল ভাৱবাদীৰ পুস্তকত পোৱা ভাৱবাণীৰ কথাৰ বিপৰীত। কাৰণ দানিয়েল ভাৱবাদীক সেই ভাৱবাণী চাব মাৰি বন্ধ কৰিবলৈ কোৱা হৈছিল। প্ৰভু যীশুখ্ৰীষ্টই কোৱা কথা এষাৰ আমি মনত পেলাব খুজিছোঁ। প্ৰভু যীশুৱে এনেদৰে কৈছিল, তেতিয়া তেওঁ তেওঁবিলাকক ক'লে, ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ় তত্ত্ব তোমালোকক দিয়া হৈছে। কিন্তু যিবিলাক বাহিৰত আছে, তেওঁবিলাকে যেন দেখোঁতে দেখে কিন্তু নাজানে, আৰু শুনোতে শুনে কিন্তু নুবুজে। আৰু জানোচা তেওঁবিলাক ঘূৰি আহে আৰু ক্ষমা পায়। এই নিমিত্তে তেওঁবিলাকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে। মাৰ্কে লিখা শুভবাৰ্তা 4 অধ্যায় 11 আৰু 12 পদ। প্ৰিয় শ্ৰোতা, শুভবাৰ্তাকেইখনত আমি গোটেই কথাখিনিৰ আধাহে পাওঁ। আমাক প্ৰকাশিত বাক্য পুস্তকখনো লাগে, কাৰণ ইয়াত গোটেই কথাখিনিয়ে চূড়ান্ত ৰূপ পাইছে। অৱশ্যে এই কথাবোৰ আমি বুজি পাব পাৰোঁ যেতিয়া ঈশ্বৰৰ আত্মাই আমাৰ শিক্ষক হয়। প্ৰকাশিত বাক্যত আঁৰ কাপোৰ আঁতৰি যায় আৰু আমি প্ৰভু যীশুখ্ৰীষ্টক তেওঁৰ সৌন্দৰ্য, ক্ষমতা আৰু গৌৰৱ মহিমাৰ পূৰ্ণ ৰূপত দেখোঁ। এই পুস্তকখনৰ কথাবোৰ গুপুত কথা বা ৰহস্যময় কথা নহয়। গুপুত কথাৰ প্ৰকাশ্য ৰূপহে। ইয়াক ভাৱবাণী বুলি কোৱা হৈছে। প্ৰকাশিত বাক্যখন আমি আচলতে বুজি নাপাওঁ বুলি ক'ব নালাগে। আমাক ঈশ্বৰৰ ৰাজ্যৰ গুপুত ৰহস্যবোৰ জনাই দিবৰ কাৰণেই এই পুস্তকখন আমাক দিয়া হৈছে। দেখুৱাবৰ কাৰণে, মানে আখৰৰ যোগেদি দাঙি ধৰা ছবি, চিন, প্ৰতীক নাইবা পোনপটীয়া নাইবা পৰোক্ষ কথাৰ দ্বাৰা আমাক কথাবোৰ বুজাই দিয়াৰ ভাৱ এটা প্ৰকাশ পাইছে। এই পুস্তকখনৰ কথাবোৰ ঈশ্বৰে জনাই দিছে, কিন্তু তেওঁ কিছুমান চিন বা প্ৰতীকো ব্যৱহাৰ কৰিছে। কিন্তু সেই চিন বা প্ৰতীকবোৰ বাস্তৱ জগতৰ সৈতে সম্পৰ্ক থকা চিন। ঈশ্বৰৰ পৰা অহা ভাৱবাণী ব্যাখ্যা কৰাৰ কাৰণে আমাক পাচনি পিতৰে বিশেষ ধৰণৰ নিয়ম এটা দেখুৱাই দিছে। সেই নিয়মটোনো কি? আমি বাইবেলৰ পৰা চাব খুজিছোঁ। কিয়নো প্ৰথমে ইয়াকে জানিছা যে শাস্ত্ৰৰ কোনো ভাৱবাণী কওঁতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। 2 পিতৰ 1 অধ্যায় 20 নম্বৰ পদ। আমি এটা শাস্ত্ৰপদ লৈ সেইটো অকলে লৈ ব্যাখ্যা নকৰোঁ, কিন্তু ঈশ্বৰৰ সম্পূৰ্ণ বাক্যৰ পটভূমিতহে আমি ব্যাখ্যা আগবঢ়াব লাগে। ক'ৰবাত যদি কিবা প্ৰতীক ব্যৱহৃত হৈছে, তেন্তে সেয়া বাস্তৱ জীৱনৰ সৈতে জড়িত কিবা বিষয়ৰহে প্ৰতীক। তাক তেওঁৰ দাসবিলাকক দেখুৱাবৰ কাৰণে। মানে আমি এই কথা বুজি পাওঁ যে পাচনি জোহনে আমাক ইয়াত যিবোৰ কথা জনাইছে, সেইবোৰ কোনো কাল্পনিক সাধুকথা বা সপোনৰ কথা নহয়। এই পুস্তকখনৰ কথাবোৰৰ মাজত বাস্তৱতাৰ ভেটি আছে। আমি বাস্তৱ বস্তুহে দেখোঁ আৰু বুজোঁ। কাল্পনিক বস্তু আমাক কোনেও দেখুৱাই দিব নোৱাৰে। কিন্তু ইয়াত কথাবোৰ দেখুৱাই দিয়াৰ ভাৱ এটা প্ৰকাশ পাইছে। গতিকে যি যি কথা কোৱা হৈছে বাস্তৱিকতেই ঘটিব লগা কথা, কাল্পনিক কথা নহয়। অলপতে যি যি ঘটিব লাগে, অৰ্থাৎ ঘটিব লগা কথাবোৰ যে ঘটিবই তাত কোনো সন্দেহ নাই। অলপতে ঘটিব। অলপতে বা ইংৰাজীত শ্বৰ্টলি বুলি কওঁতে বাৰু কি বুজাইছে? শাস্ত্ৰৰ কেইবা ঠাইতো আমি এই শব্দটো উল্লেখ কৰা পাওঁ। প্ৰভু যীশুৱে এষাৰ কথা কৈছিল, মই তোমালোকক কওঁ,
তেওঁ বেগেতে অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। লোকে লিখা শুভবাৰ্তা 18 অধ্যায় 8 পদ। বেগেতে আৰু শ্বৰ্টলি বা অলপতে শব্দ দুটাৰ মূল গ্ৰীক শব্দটো একেই। ইয়াৰ অৰ্থ হৈছে যেতিয়া প্ৰভুৰ দিন আহিব খুব খৰখেদাকৈ আহিব, কথাবোৰ বেগাবেগিকৈ ঘটিব। অৰ্থাৎ প্ৰভু যীশুৰ আগমনৰ সময়ত ঘটিব লগা সেই ঘটনাবোৰ কম সময়ৰ ভিতৰতে বেগাবেগিকৈ ঘটিব। ইয়াত জোহনে আমাক জনাই দিছে যে এয়া হৈছে প্ৰভু যীশুৰ দ্বাৰা দিয়া প্ৰকাশিত বাক্য, যিবোৰ তেওঁক ঈশ্বৰে দিছে। এই প্ৰকাশৰ খোজকেইটা মন কৰকচোন। ই আহিছে পিতৃ ঈশ্বৰৰ পৰা প্ৰভু যীশুখ্ৰীষ্টলৈ। প্ৰভু যীশুখ্ৰীষ্টই দিছে স্বৰ্গদূতক, আৰু স্বৰ্গদূতে জনাই দিছে পাচনি জোহনক, আৰু জোহনে দিছে খ্ৰীষ্টৰ দাসবিলাকক, অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক, যাতে তেওঁলোকে ভৱিষ্যতে কি ঘটিব সেই কথা জানিব পাৰে। অৰ্থাৎ পিতৃ ঈশ্বৰৰ পৰা পুত্ৰ যীশুখ্ৰীষ্ট, তাৰ পৰা স্বৰ্গদূত, তাৰ পৰা পাচনি জোহন, আৰু তাৰ পৰা আমি এই বাক্যখিনি পাইছোঁ। এতিয়া 2 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, তেওঁ ঈশ্বৰৰ বাক্য আৰু যীশুখ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে, অৰ্থাৎ যি যি দৰ্শন পালে সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে। এই কথাবোৰ ঈশ্বৰৰ বাক্য, আৰু আমি জানো প্ৰভু যীশু ঈশ্বৰৰ বাক্য। তেওঁ ঈশ্বৰৰ জীৱন্ত বাক্য, আৰু ঈশ্বৰৰ লিখিত বাক্যইও প্ৰভু যীশুকেই প্ৰকাশ কৰে। যি যি দৰ্শন পালে সেই সকলোৰে সাক্ষ্য দিলে। অৰ্থাৎ জোহনক যি যি দেখুৱাই দিয়া হ'ল সেই সকলোবোৰ কথা তেওঁ আমাক জনাই দিছে। জোহনে যি যি দেখিলে তাৰ ছবি আমাৰ আগত দাঙি ধৰিছে। এই প্ৰকাশিত বাক্য পুস্তকখন আমাৰ বাবে এটা টেলিভিছনৰ নিচিনা। এই টেলিভিছন অনুষ্ঠান চাই আমি শিকিব লগা, জানিব লগা, বুজিব লগা বহুত কথা আছে। এই ছবিবোৰ আহিছে স্বয়ং ঈশ্বৰৰ পৰা, তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ মাজেদি, আৰু এইবোৰ দিয়া হৈছিল এজন স্বৰ্গদূতক, আৰু তেওঁ দিছিল পাচনি জোহনক। আৰু জোহনে যি যি দেখিলে তাকেই আমাৰ কাৰণে লিপিবদ্ধ কৰি ৰাখিলে। জোহনে কাণেৰেও শুনিবলৈ পাইছিল আৰু চকুৰেও দেখিবলৈ পাইছিল। বেছিভাগ খবৰ আমি এনেকৈ নাপাওঁ জানো? 3 নম্বৰ পদ পঢ়ি দিছোঁ। যিজনে এই ভাৱবাণীৰ বাক্যবোৰ পঢ়ে তেওঁ ধন্য, আৰু যিবিলাকে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে তেওঁবিলাকো ধন্য, কিয়নো কাল ওচৰ। যিজনে এই ভাৱবাণীৰ বাক্যবোৰ পঢ়ে তেওঁ ধন্য, মানে এই পুস্তক অধ্যয়ন কৰোতাজনো ধন্য, আৰু গীৰ্জা উপাসনাৰ সময়ত ইয়াৰ পৰা শিকোৱা লোকজনো ধন্য। যিসকলে এই পুস্তক পঢ়ে তেওঁ ধন্য, যিজনে শুনে তেওঁ ধন্য, আৰু এই পুস্তকত লিখা থকা কথাবোৰ পালন কৰা লোকজনো ধন্য। পঢ়া, শুনা আৰু পালন কৰা, এই তিনিটা কাৰ্যৰ পৰা তিনিখলপীয়া আশীৰ্বাদ আমি পাওঁ। আমি বিশ্বাস কৰোঁ এই প্ৰকাশিত বাক্য পুস্তকখন অধ্যয়ন কৰা লোকে এটা বিশেষ ধৰণৰ আশীৰ্বাদ পায়। এই কথা আমি বিশ্বাস কৰোঁ কাৰণ আমাক ইয়াত এই বুলিয়েই কোৱা হৈছে, কিয়নো কাল ওচৰ। ইয়াৰ মানে এই পুস্তকৰ শেষৰ পিনে উল্লেখ থকা কথাবোৰ ঘটি থকা নাই, কিন্তু 50 দিনীয়া পৰ্বৰ দিনা খ্ৰীষ্টীয় মণ্ডলী স্থাপন হোৱাৰ লগে লগে স্বৰ্গত প্ৰভু যীশুৰ পৰিচৰ্যা আৰম্ভ হৈছে। এই অধ্যায়টোত আমি প্ৰভু যীশুৰ এটা দৰ্শন পাম, গৌৰৱময় যীশুখ্ৰীষ্টৰ দৰ্শন। তাৰ পাছত আমি দেখিম তেওঁৰ পৰিচৰ্যা কি সেই কথা, আৰু আমি একেবাৰে ভৱিষ্যতলৈকে আগবাঢ়ি যাম। 4 আৰু 5 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। জোহন এছিয়াত থকা 7 মণ্ডলীৰ সমীপলৈ, যিজনা বৰ্তমান, ভূত আৰু ভৱিষ্যত, তেওঁৰ পৰা, আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা 7টা আত্মাৰ পৰা, আৰু বিশ্বাসী সাক্ষী, অৰ্থাৎ মৃতবিলাকৰ মাজৰ প্ৰথম জাত, আৰু পৃথিৱীৰ ৰজাসকলৰ অধিপতি যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। এইটো অতি সুন্দৰ অভিবাদন। জোহন
এছিয়াত থকা 7 মণ্ডলীৰ সমীপলৈ। ইয়াত এছিয়া বুলি কওঁতে ঘাইকৈ এছিয়া মাইনৰ অৰ্থাৎ বৰ্তমান কালৰ তুৰস্ক দেশৰ কথাকে বুজোৱা হৈছে। আমি ইয়াত এই কথা মন কৰিব পাৰোঁ যে জোহনে নিজৰ কোনো পদবী বা উপাধি ইয়াত উল্লেখ কৰা নাই। আমি সহজে অনুমান কৰি ক'ব পাৰোঁ যে এই 7টা মণ্ডলীৰ লোকে জোহনক ভালদৰে চিনি পাইছিল। তেওঁ ইফিছত থকা মণ্ডলীৰ পালক আছিল বুলি আমি জানো। সেই ঠাইৰ আন মণ্ডলীবোৰক তেওঁ নিশ্চয় ভালদৰে জানিছিল। আমি 7 সংখ্যাটোৰ বিষয়ে এতিয়া অলপ আলোচনা কৰি ল'ব খুজিছোঁ। ইয়াত 7টা মণ্ডলী আৰু 7 আত্মাৰ উল্লেখ আছে। ঈশ্বৰৰ বাক্যত এই 7 সংখ্যাটোৰ এটা ধৰ্মীয় অৰ্থ আছে। এই সংখ্যাটোৱে সম্পূৰ্ণ শুদ্ধ বা সিদ্ধ অৱস্থা এটাক নুবুজায়, কিন্তু সম্পূৰ্ণতাক বুজায়। সম্পূৰ্ণতাই কেতিয়াবা সিদ্ধতাক বুজাবও পাৰে, কিন্তু সদায় সিদ্ধতাক নুবুজায়। ইছৰাইলৰ সৈতে ঈশ্বৰৰ যি প্ৰতিজ্ঞা আৰু চুক্তি আছিল, সেই প্ৰতিজ্ঞা আৰু চুক্তিটো 7 সংখ্যাটোৰ গুৰুত্ব আছে। উদাহৰণস্বৰূপে বিশ্ৰামবাৰ, সুন্নত কৰা কাম আৰু উপাসনা, এই আটাইকেইটাৰ লগতে 7 সংখ্যাটোৰ এটা সম্বন্ধ আছে। জিৰিহো নগৰ অধিকাৰ কৰাৰ আগতে ইছৰাইল জাতিৰ লোকবিলাকে 7 বাৰ সেই নগৰখন প্ৰদক্ষিণ কৰিছিল। নামানক জৰ্দন নদীত 7 বাৰ জুবুৰা মাৰিবলৈ কোৱা হৈছিল। যোছেফ যেতিয়া মিছৰত আছিল, তেতিয়া 7 বছৰ উভৈ নদী ফচল হৈছিল আৰু তাৰ পাছত 7 বছৰ আকাল হৈছিল। নবুখদনেছৰ ৰজা 7 বছৰ ধৰি উন্মাদ হৈ আছিল। প্ৰভু যীশুৱে শিকোৱা প্ৰাৰ্থনাত 7টা নিবেদন আছে। মথিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায়ত 7টা দৃষ্টান্ত আছে। 7টা পিঠাৰে প্ৰভু যীশুৱে হাজাৰ হাজাৰ লোকক খুৱাইছিল। ক্ৰুচৰ ওপৰৰ পৰা প্ৰভু যীশুৱে 7টা কথা কৈছিল। আৰু এই প্ৰকাশিত বাক্যত 7 শব্দটো আমি কেতিয়াও অৱহেলা কৰিব নোৱাৰোঁ। এই পুস্তকখনত 7 সংখ্যাটো এটা গুৰুত্বপূৰ্ণ সংখ্যা। আমি এই কথাটো মনত ৰখা উচিত, আৰু সেইকাৰণেই আমি এইবিলাক উদাহৰণ দিছোঁ যে ঈশ্বৰৰ বাক্যত 7 শব্দটোৰ এটা বিশেষ স্থান আছে। এই 4 নম্বৰ পদটোত জোহনে সেই 7টা মণ্ডলীলৈ লিখিছিল। এছিয়াত বাৰু আন মণ্ডলী নাছিল নেকি? এই বুলি কোনোবাই প্ৰশ্ন কৰিব পাৰে। আমি জানো কলচি, মিলিটা, হিয়েৰাপলি, ট্ৰোৱা আৰু আন বহু ঠাইত খ্ৰীষ্টীয় মণ্ডলী আছিল। পাচনি জোহনে 7টা মণ্ডলীলৈ লিখিছিল, কাৰণ তেওঁক সেই 7টা মণ্ডলীলৈ লিখিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই 7টা মণ্ডলীয়ে আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ সম্পূৰ্ণ ইতিহাসটো বুজায়। কথাটো আকৌ কৈছোঁ, এই 7টা মণ্ডলীয়ে আচলতে পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলীৰ সম্পূৰ্ণ ইতিহাস প্ৰতিনিধিত্ব কৰে, আৰু এই কথাটো আমি বিশেষভাৱে দেখিবলৈ পাম। প্ৰিয় শ্ৰোতা, ইয়াত এছিয়া মানে গোটেই এছিয়া মহাদেশখনক বুজোৱা হোৱা নাই। আমি এই কথাটো মনত ৰখা উচিত। ইয়াত বিশেষকৈ এছিয়া মাইনৰ সাগৰৰ উপকূল অঞ্চলকহে বুজোৱা হৈছে। অৰ্থাৎ ইয়াত এছিয়া মানে এছিয়া মাইনৰৰ সাগৰৰ উপকূল অঞ্চলক সাঙুৰি কথাখিনি কোৱা হৈছে। যি জনা বৰ্তমান, ভূত আৰু ভৱিষ্যত। কাৰ কথা কোৱা হৈছে? ইয়াত প্ৰভু যীশুক বৰ্তমান, ভূত আৰু ভৱিষ্যত বুলি কোৱা হৈছে। প্ৰভু যীশু এতিয়াও আছে, আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। তেওঁ সলনি নহয়। প্ৰভু যীশু অনন্তকলীয়া, চিৰস্থায়ী। সেই কথাটো ইয়াত প্ৰকাশ কৰা হৈছে। কিন্তু আমি এই কথাটোও মন কৰা উচিত যে ইয়াত তৃতীয় ঈশ্বৰৰ কথাটো প্ৰকাশ পাইছে। ঈশ্বৰ পিতৃ ঈশ্বৰ,
অনন্তকাল স্থায়ী ঈশ্বৰ। আৰু ইয়াৰ পাছৰ পদটোতে পুত্ৰ ঈশ্বৰ যীশুখ্ৰীষ্টৰ উল্লেখ আছে। আৰু 7টা আত্মাই পবিত্ৰ আত্মা ঈশ্বৰৰ কথা আমাক মনত পেলাই দিয়ে। তেওঁৰ সিংহাসনৰ সন্মুখত থকা 7টা আত্মাৰ পৰা। এই কথাটোৱে পবিত্ৰ আত্মাৰ কথাও বুজায় আৰু খুব সম্ভৱ স্বৰ্গত থকা দীপাধাৰটোৰ 7টা থাল বা ঠেঙুলিৰ কথাটো বুজায়। এই বিষয়ে আমি পাছত দেখিবলৈ পাম। তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। অনুগ্ৰহ অৰ্থাৎ গ্ৰীক ভাষাত কেৰিছ, গ্ৰীক ভাষাত জনোৱা অভিবাদন। শান্তি অৰ্থাৎ ইব্ৰী ভাষাত শালোম, অৰ্থাৎ ইব্ৰীসকলে জনোৱা অভিবাদন। শান্তি আহে অনুগ্ৰহৰ পৰা। আৰু আজি আমাৰ বাবে সকলো আশীৰ্বাদৰ উৎস আচলতে ঈশ্বৰৰ অনুগ্ৰহ। প্ৰকাশিত বাক্য পুস্তকখনে ঈশ্বৰৰ অনুগ্ৰহৰ লগতে আমালৈ অহা শান্তিৰ কথাও বুজায়। এই পুস্তকখন অধ্যয়ন কৰোঁতে আমি ভয় খাব নালাগে, কাৰণ আমি ঈশ্বৰৰ শান্তি আমাৰ হৃদয়ত অনুভৱ কৰিব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ পাই সেই শান্তি আমি লাভ কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ সেই শান্তি, যি শান্তি প্ৰভু যীশুত আমালৈ দিয়া হৈছে, সেই শান্তি আপুনি বাৰু গ্ৰহণ কৰিছেনে? প্ৰভু যীশুক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ দ্বাৰা চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰকাশিত বাক্য পুস্তকখনে ঈশ্বৰৰ অনুগ্ৰহ আৰু লগতে শান্তিও প্ৰকাশ কৰিছে। এই পুস্তকখন অধ্যয়ন কৰি থাকোঁতে আমি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ হৃদয়ত ঈশ্বৰৰ শান্তি অনুভৱ কৰি থাকিব পাৰোঁ। ইয়াত আমি তৃপ্ত ঈশ্বৰৰ ছবি এখন আমাৰ আগত দেখা পাওঁ। প্ৰভু যীশুখ্ৰীষ্টৰ লগতে 7টা আত্মাই পবিত্ৰ আত্মাক বুজায় আৰু সম্ভৱতঃ দীপাধাৰৰ 7টা ডালৰ কথাও মনত পেলাই দিয়ে। যিজনা বৰ্তমান, ভূত আৰু ভৱিষ্যত বুলি কওঁতে পিতৃ ঈশ্বৰক বুজোৱা হৈছে। অৰ্থাৎ যিজনা আছে আৰু যিজনা আছিল আৰু যিজনা ভৱিষ্যতেও থাকিব বুলি কোৱাৰ দ্বাৰা ঈশ্বৰৰ অনন্তকাল স্থায়ী অৱস্থা আৰু অপৰিৱৰ্তনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু তেওঁলোকে যাতে সকলো সময়তে তেওঁলোকৰ জীৱনত তোমাকে যাতে আগস্থান দি নিজৰ জীৱন যাতে পৰিচালিত কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যি যি বাক্যবোৰ প্ৰভু তেওঁলোকে শিকিছে, সেই বাক্যবোৰ যাতে তেওঁলোকে বুজি পাব পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মথি 13 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে কেইটা দৃষ্টান্তৰ কথা কৈছে? অপশ্যন এ 2টা, অপশ্যন বি 3টা, অপশ্যন চি 1টা, অপশ্যন ডি 7টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।